মোৰ পানীটো জমা হ'ল, টিউমাৰ হৈছে বুলি ক'লে। এতিয়া গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। তোৰ মানুহজন পৰি আছে পেৰালাইছ হৈ, এতিয়া টকা পইচাৰ কাৰণে চিন্তা। প্ৰধানমন্ত্ৰী যদি ভালকৈ সেই ছোৱালীজনীৰ কাৰণে যদি সহায় কৰে তেতিয়া মই বহুত সুখী হ'ম। আৰু ঘৰখনৰ অৱস্থাটো বৰ ভাল নহয়। দেউতাকজনো পেৰালাইছ আজি কেইবাবছৰ হৈ বিচনাত পৰি আছে আৰু তেওঁলোকৰ অৱস্থাও বৰ ভাল নহয়। আমি যুৱকসকলে আৰু স্থানীয় ৰাইজে লগ লাগি দুই এপদ যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বাকী ৰাইজেও যাতে এই কণমানি ছোৱালীজনীক অলপ সহায় কৰি তাইৰ জীৱনটো আকৌ ঘূৰাই আনিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। মোৰ পানীটো জমা হ'ল, টিউমাৰ হৈছে বুলি ক'লে। এতিয়া গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। তোৰ মানুহজন পৰি আছে পেৰালাইছ হৈ, এতিয়া টকা পইচাৰ কাৰণে চিন্তা। প্ৰধানমন্ত্ৰী যদি ভালকৈ সেই ছোৱালীজনীৰ কাৰণে যদি সহায় কৰে তেতিয়া মই বহুত সুখী হ'ম। আৰু ঘৰখনৰ অৱস্থাটো বৰ ভাল নহয়। দেউতাকজনো পেৰালাইছ আজি কেইবাবছৰ হৈ বিচনাত পৰি আছে আৰু তেওঁলোকৰ অৱস্থাও বৰ ভাল নহয়। আমি যুৱকসকলে আৰু স্থানীয় ৰাইজে লগ লাগি দুই এপদ যিমানখিনি পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। বাকী ৰাইজেও যাতে এই কণমানি ছোৱালীজনীক অলপ সহায় কৰি তাইৰ জীৱনটো আকৌ ঘূৰাই আনিব পাৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ।